নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকে চাই আছে আজি মকৰ ৰাশি ডিচেম্বৰ মাহৰ ৰাশিফল আশা কৰোঁ আপোনালোকে ভালে আছে এই মাহত আপোনালোকৰ ভাগ্যত কি পৰিৱৰ্তন আহিব চাকৰি ধন প্ৰেম পৰিয়াল স্বাস্থ্য সকলো কথা গভীৰভাৱে জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আহক তেন্তে আৰম্ভ কৰোঁ ডিচেম্বৰ মাহৰ ৰাশিফল মকৰ ৰাশিৰ বাবে সাধাৰণতে ডিচেম্বৰ মাহটো মকৰ ৰাশিৰ বাবে আগবাঢ়ি যোৱাৰ বাবে উপযুক্ত পৰিকল্পনাত সফল কৰা আৰু আগলৈ আপোনাৰ ৰাস্তা মুকলি হোৱাৰ সময় এই ডিচেম্বৰ মাহটো বহুদিনৰ কাম একেলেঠাৰিয়ে আগবাঢ়িবলৈ সক্ষম হ'ব আপোনাৰ যদি কিবা আধৰুৱা কাম কাজ আছিলে এই ডিচেম্বৰ মাহত সম্পূৰ্ণ হ'ব পৰিয়াল আৰু কাম দুয়োতে আপুনি বেলেঞ্চ ৰাখিবলৈ মনোযোগ দিব লাগিব এতিয়া হৈছে আপোনাৰ চাকৰি ব্যৱসায় বা কৰ্মক্ষেত্ৰত অধিক দায়িত্ব আহিব পাৰে কিন্তু আপুনি লাভজনক হ'ব তাৰ পৰা লাভান্বিত হ'ব নতুন কাম কাজ বা প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে বহু দিনত যদি আপোনাৰ কিবা সমস্যা আছিলে সেইটো এই ডিচেম্বৰ মাহত সমাধান হ'ব ব্যৱসায় বাণিজ্যত নতুন সুযোগ সুবিধা বা নতুন আইডিয়া আপোনাৰ বাবে লাভজনক হ'ব চাকৰি ক্ষেত্ৰত সতৰ্ক সহকৰ্মীৰ সৈতে সৰু ভুল বুজাবুজি হ'ব পাৰে গতিকে ধৈৰ্য ধৰি চলিব লাগিব এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য মানে টকা পইচা এই ডিচেম্বৰ মাহত আপোনাৰ ইনকাম বৃদ্ধি হ'ব নতুন ইনভেষ্টমেণ্ট বা সেভিংৰ প্ল্যান কৰিলে ভাল সময় আপুনি যদি কিবা ইনভেষ্ট কৰিম বুলি ভাবিছে বা সঞ্চয় কৰিম বুলি ভাবিছে এই ডিচেম্বৰ মাহটো আপোনাৰ বাবে উপযুক্ত সময় লটাৰী বা অনাকাংক্ষিতভাৱে ধন লাভ হোৱাৰ যোগ আছে আপোনাৰ লটাৰী প্ৰাপ্তি হ'ব পাৰে এই ডিচেম্বৰ মাহত লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে টকা পইচাৰ ক্ষেত্ৰত সতৰ্কবাণী অতি বিশ্বাস কৰি কাকো ধন ধাৰলৈ নিদিব এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু বিবাহ অবিবাহিতসকলৰ বাবে ভাল খবৰ আছে এই ডিচেম্বৰ মাহত নতুন কাৰোবাৰ লগত পছন্দ কৰাৰ সম্ভাৱনা আছে আপোনাক কোনোবাই পছন্দ কৰিব পাৰে ডিচেম্বৰ মাহত অনলাইন যোগেৰেও আপোনাৰ প্ৰেম আৰম্ভ হ'ব পাৰে এতিয়া হৈছে বিবাহিত জীৱন দাম্পত্য জীৱনত মধুৰতা থাকিব মানে স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি মৰম ভাল পোৱা অটুট থাকিব দুয়োৰে মাজত মিলাপ্ৰীতি বাঢ়িব সপোনৰ দৰে কোনো শুভ ঘটনা আপোনাৰ সন্ত্ৰাসহীনভাৱে হ'ব আপুনি সপোনত যেনেকৈ ভাল ঘটনা দেখে আপোনাৰ বাস্তৱত ৰূপায়িত হ'ব ডিচেম্বৰ মাহত ইয়াৰ ক্ষেত্ৰত সতৰ্কবাণী আছে সৰু কথাক লৈ তৰ্ক বিতৰ্ক এৰাই চলক সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে তাৰ পৰাপক্ষত তাৰ পৰা আঁতৰত থকাই ভাল হ'ব এতিয়া আছোঁ পৰিয়াল সংক্ৰান্ত পৰিয়ালত শান্তি আৰু আনন্দ থাকিব কোনো শুভ কাৰ্য যেনে গৃহপ্ৰৱেশ পূজা মাতৃ অনুষ্ঠান আদি হ'ব পাৰে আপোনাৰ ঘৰত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰিব এই ডিচেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক চাপ কমিব আপোনাৰ যদি কিবা টেনশ্যন আছিলে সেইটো এই ডিচেম্বৰ মাহত নাইকিয়া হ'ব কিন্তু এলেহুৱা ভাৱ আৰু কমৰ আঁঠুৰ বিষ দেখা দিব পাৰে নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে আৱশ্যক এতিয়া হৈছে শিক্ষা ক্ষেত্ৰ অধ্যয়নত মনোযোগ বৃদ্ধি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা ছাত্ৰ ছাত্ৰীসকলে এই ডিচেম্বৰ মাহত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে প্ৰশংসা লাভ কৰিব উচ্চ শিক্ষাৰ্থীসকলৰ প্লেন কৰিবলৈ আৰু নামভৰ্তি ল'বলৈ ভাল সময় এই ডিচেম্বৰ মাহটো এতিয়া হৈছে আপোনাৰ বাবে প্ৰতিকাৰ শনিবাৰ আৰু বুধবাৰে কলা তিল দান কৰক শনিদেৱক প্ৰণাম কৰক আৰু সন্ধিয়া চাকি জ্বলাওক প্ৰতি শনিবাৰে আপুনি চাকি জ্বলাব ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰিলে অতি লাভৱান হ'ব প্ৰতিদিনে যদি আপুনি ওম নমঃ শিৱায় 21 বাৰ জপ কৰিব পাৰে এই ডিচেম্বৰ মাহটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব শুভ সংখ্যা হৈছে 2 8 আৰু 11 শুভ ৰং হৈছে নীলা আৰু ছাইবৰণীয়া আৰু বাদামী শুভ দিন হৈছে মঙ্গলবাৰ আৰু শনিবাৰ ডিচেম্বৰ মাহত যিমানটা মঙ্গলবাৰ আৰু শনিবাৰ আছে প্ৰত্যেক মঙ্গলবাৰ শনিবাৰে আপোনাৰ বাবে শুভ লাভদায়ক হ'ব 1 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত আপোনাৰ নতুন দায়িত্ব আহিব নতুন অৰ্ডাৰ লগতে নতুন সুযোগ লাভ কৰিব ব্যৱসায়ত গুৰুত্বপূৰ্ণ লাভৱান হ'ব মিটিং ইণ্টাৰভিউ বা প্ৰমোশ্যনৰ সম্ভাৱনা আছে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আৰু টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধন লাভ হ'ব বোনাছ অথবা অতিৰিক্ত ধন আহিব ইনকামৰ যোগ আছে ইনকাম বৃদ্ধি হ'ব ইনভেষ্টমেণ্ট কৰিবলৈ সঠিক সময় আপুনি যদি কৰবাত ইনভেষ্ট কৰিব বিচাৰিছে এই সময়খিনি ইনভেষ্ট কৰিব পাৰে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত তাৰপিছত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে নতুন যোগাযোগ হ'ব বিবাহিতৰ দাম্পত্য জীৱনত মধুৰতা থাকিব আনন্দময় পৰিৱেশ থাকিব কোনো
ভাল খবৰ আহিব পাৰে। এই সময়খিনিত পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত শান্তি থাকিব, কোনো শুভ কাম বা অতিথিৰ আগমন দেখা যায়। 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনাৰ ঘৰত অতিথি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, কিন্তু মূৰৰ বিষ বা হাতৰ সমস্যা দেখা দিব পাৰে। তাৰপিছত 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ এই সময়ছোৱাত আপোনাৰ নতুন পথ মুকলি হ'ব, ইনকামৰ সিদ্ধান্তবোৰ সঠিক হ'ব, আপুনি যি সিদ্ধান্ত ল'ব সেইটো সঠিক বুলি প্ৰমাণিত হ'ব। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰমোশ্যন হ'ব, লগতে আপোনাৰ দৰমহা বৃদ্ধি হ'ব। ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ ব্যৱস্থা হ'ব, লগতে ধন লাভ হ'ব। আপোনাৰ কাষ্টমাৰৰ পৰা যদি ক'ৰবাত কম্পিটিশ্যন হয় তাত আপুনি জয়লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত 16 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব, আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব। পুৰণা কোনো যদি ধন পাবলগীয়া আছে সেইটো উভতাই পাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত গভীৰতা বৃদ্ধি পাব, আনন্দময় পৰিৱেশ থাকিব। অবিবাহিতসকলৰ বাবে এংগেজমেণ্ট আলোচনা সম্ভৱ, আপোনাৰ বিয়া ঠিক হ'ব পাৰে। অবিবাহিতসকলৰ দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দ থাকিব, মিলাপ্ৰীতি, পৰিয়ালৰ সৈতে বিশেষ সময় কটাবলৈ সক্ষম হ'ব, ডাঙৰজনক সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য মধ্যম থাকিব। 16 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনাৰ স্বাস্থ্য মধ্যম থাকিব। পৰাপক্ষত এই সপ্তাহৰ শেষত আপুনি বিশ্ৰাম লোৱা প্ৰয়োজন। এয়া আছিল মকৰ ৰাশিৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ভাগ্যফল। আশা কৰোঁ এই তথ্যখিনি আপোনালোকৰ বাবে সহায়ক হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুন নতুন ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় শিৱ শম্ভু।